নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ বাবে এটা খুবেই ভাল খবৰ লৈছো অসমৰ বিদ্যুৎ বিভাগত আপোনালোকৰ বাবে কিছুমান নতুনকৈ পদ মুকলি কৰিছে কোন বিভাগত পদ মুকলি কৰিছে আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট কেতিয়া হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব সেই সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাই দিম হেহে আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক বন্ধুসকল যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সকলোতকৈ আগত পাই থাকিব পাৰে তো ইয়াতে চাওক AEGCL ৰিক্ৰুটমেণ্ট 2024 61 এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পোষ্ট তো 61টা এছিষ্টেণ্ট একাউণ্ট পোষ্ট মুকলি কৰিছে ইয়াতে যদি আপোনালোকে ভালদৰে চাবলৈ যায় লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে 14/7/2024 অৰ্থাৎ 14 জুলাই 2024 ৰ আগত আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি ল'ব লাগিব আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেড অৰ্থাৎ AEGCL ফালৰ পৰা 61টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পোষ্ট মুকলি কৰিছে অল ওভাৰ আসামত আপোনালোকৰ টোটেল 61টা পোষ্ট মুকলি হৈছে তো আপোনালোকৰ বাবে খুব এটা ভাল সুযোগ আহিছে তো এই পোষ্টসমূহত আপোনালোকে এপ্লাই কৰিব পাৰিব কোনে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কেটেগৰি ওয়াইজ কিমান পোষ্ট মুকলি হৈছে চাই লওক টোটেল পোষ্ট হৈছে আপোনালোকৰ 61টা পোষ্ট আনৰিজাৰ্ভৰ কাৰণে আছে 31টা পোষ্ট OBC আৰু MOBC সকলৰ বাবে আছে 14টা পোষ্ট ৰিজাৰ্ভ TT আৰু ADBC সকলৰ কাৰণে আছে 3টা পোষ্ট SC সকলৰ বাবে 4টা STP সকলৰ বাবে 6টা আৰু ST এই সকলৰ বাবে আছে 3টা পোষ্ট তো ইয়াতে আপোনালোকৰ যেটো পে স্কেল হ'ব হেতু হ'ব 25000 ৰ পৰা 92000 লৈকে আৰু যেটো গ্ৰেড পে হ'ব হেতু হৈছে 11000 এতিয়া আমি আহো এজ লিমিটলে তো আপোনালোকৰ মিনিমাম 21 ইয়াৰ হ'ব লাগিব 21 বছৰ আৰু maximum 38 year হ'ব লাগিব অৰ্থাৎ 21 বছৰৰ পৰা 38 বছৰ বয়সলৈকে আপোনালোকে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেক্সেশন কিছু দিয়া হৈছে তো চাওক SC সকলৰ বাবে 5 বছৰ SC ST আৰু STH এই তেওঁলোকৰ বাবে 5 বছৰ OBC আৰু MOBC সকলৰ বাবে 3 বছৰ আৰু PWBD সকলৰ বাবে 10 বছৰ এজ ৰিলেক্সেশন আপোনালোকৰ দিয়া হৈছে এতিয়া আমি আহো মেইন পইণ্ট যেটো আছে এডুকেশ্যন কোৱালিফিকেশ্যন তুলে তো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমান হ'ব লাগিব চাই লওক তো বেচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 55 মাৰ্কস তো আপোনালোকে বেচেলৰ ডিগ্ৰী থাকিব লাগিব অৰ্থাৎ BA পাস হ'ব লাগিব সিম্পল BA পাস হলে হল আৰ্টছত সায়েন্সত বা কমাৰ্চত উইথ 55% মাৰ্ক আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ আপোনালোকে সায়েন্সতে হওক আৰ্টছতে হওক বা কমাৰ্চতে হওক 55% মাৰ্ক আপোনালোকৰ থাকিব লাগিব এটা চাওক কম্পিউটাৰ প্ৰফিচিয়েন্সি ক্যান্ডিডেট শুড পসেছ proficiency in computer application and having diploma certificate in computer application with minimum duration of 3 months অৰ্থাৎ 3 মান্থৰ মিনিমাম 3 মান্থৰ ডিউৰেচন থকা এটা কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকৰ লাগিব তাতকে বেছি হলটো ভালেই মিনিমাম 3 মাহৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকৰ লাগিব লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট কোনো লাগিব তো এইখিনি যদি আপোনালোকৰ কমপ্লিট আছে আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ লিমিট সমূহ মিলিছে তেনেহলে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ যদি আপোনালোকে চাবলৈ যায় জেনাৰেল সকলে 297.20 টকা দিব লাগিব SC ST OBC আৰু MOBC সকলে 197.20 কে দিব লাগিব BPL থকা সকলে 47.20 আৰু PWBD সকলেও 47.20 কে দিব লাগিব তো আপোনালোকৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক দিয়া হ'ব সেই লিংকটোৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে যদি ইনফৰমেটিভ হয় ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ